এই গছপুলি ৰোপণস্থলীত আহিবৰ বাবে অনুৰোধ জনাইছোঁ। ফিলাবা ছাত্ৰ সন্থাৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰস্তুত কৰি উলিওৱা কাৰ্যসূচীৰ দ্বিতীয় কাৰ্যসূচী গছপুলি ৰোপণ আৰু গছপুলি ৰোপণ কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ সৰুপথাৰৰ বিশিষ্ট সমাজসেৱক শ্ৰীযুত জীৱন চুতীয়ালৈ আৰু শ্ৰীযুত অনিল ৰাভা প্ৰাক্তন সভাপতি বৈধমপুৰ পঞ্চায়ত গোলাঘাট জীৱন চুতীয়া অনুৰোধ জনাব আমাৰ সাংগঠনিক সম্পাদক প্ৰতুল ৰাভা। আমাৰ মাজত উপস্থিত আছে এই অঞ্চলৰ বিশিষ্ট ব্যক্তি জনাইছোঁ সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ সভাপতি দেৱ ইফালে দিও কাৰ্যসূচীৰ জৰিয়তে আমাৰ সমাজখনত আমাৰ নৱপ্ৰজন্মলৈ বৃক্ষৰ বা গছ গছনিৰ প্ৰয়োজনীয়তা ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব আৰু বৰ্তমান সময়ত গোটেই সমগ্ৰ বিশ্বই যি উদ্যোগীকৰণ যান্ত্ৰিকতাৰ প্ৰভাৱত দিনে দিনে বায়ুমণ্ডলৰ যি উষ্ণতা বৃদ্ধি হৈছে যাৰ ফলত প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট বাধা জন্মাৰ আমি দেখিছোঁ। প্ৰতি বছৰে আমি দেখিছোঁ যে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি এটা বৰ্তমান মানৱ সমাজ তথা প্ৰতি জীৱকুলৰ প্ৰতি এটা সংকট আহি আছে। গতিকে অহা দিনবিলাকত আমি প্ৰত্যেকেই আচলতে সজাগ সচেতন হোৱা প্ৰয়োজন আছে। গছ গছনি ৰোপণৰ জৰিয়তে বায়ুমণ্ডলৰ এই যি উষ্ণতা বৃদ্ধি তাক আমি তাৰ বাহিৰে আচলতে বিকল্প নাই। গতিকে গছ গছনি আমি ৰুবই লাগিব।